নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে কংগ্ৰেছ দলৰ সভাপতি তথা গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰি পেলালে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বিজেপি চৰকাৰে বাৰে বাৰে উপেক্ষিত কৰি আছে এতিয়া সৰ্বানন্দ সোণোৱালক। এজনকৈ জনজাতীয় নেতাক শেষ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে এতিয়া সৰব হৈ পৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে তুলিৰাম ৰংহাঙক চুটকেছ ধৰিবলৈ ছিংগাপুৰলৈ লৈ যায় হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাইজে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাবলৈও বিচৰা নাই। কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰলৈ ৰূপান্তৰিত হৈছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ কৰ্মকাণ্ড কথা বতৰাই সহায় কৰি আছে এতিয়া কংগ্ৰেছ দলক। সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰি পেলাইছে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বিজেপি চৰকাৰে বাৰে বাৰে উপেক্ষিত কৰি আছে সৰ্বানন্দ সোণোৱালক। এই মন্তব্য কংগ্ৰেছৰ সভাপতি তথা গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুৱাই ভোটাৰ তালিকা পুনৰীক্ষণক লৈ এইবাৰ নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছে পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এই সন্দৰ্ভত কি মন্তব্য কৰা হৈছে সবিশেষ তথ্য চাওঁ আহক। ভোটাৰ তালিকা পুনৰীক্ষণক লৈ কিয় নিৰ্বাচন আয়োগৰ ইমান খৰধৰ লাগিছে? নিৰ্বাচন আয়োগক এনেদৰে এতিয়া প্ৰশ্ন কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। SIRৰ গোচৰত নিৰ্বাচন আয়োগলৈ কিছু সময়ৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে জাননী। আগন্তুক দুসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ গৈ এতিয়া নিৰ্দেশ প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে। আৰু এই SIRৰ বিৰুদ্ধে DMK, CPIM, পশ্চিমবংগৰ কংগ্ৰেছ আৰু TMCয়ে দাখিল কৰিছিল আবেদন। আৰু এই আটাইবোৰৰ গোচৰৰ শুনানি কৰি ন্যায়ালয়ৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ ৰায় এতিয়া প্ৰদান কৰা হৈছে। কেৱল ইমানেই নহয়, হাইকোৰ্টক SIR গোচৰৰ আবেদনত শুনানি নকৰিবলৈকো এতিয়া পৰামৰ্শ দিয়া হৈছে। মাদ্ৰাজ হাইকোৰ্ট, কলকাতা হাইকোৰ্টক SIR গোচৰৰ আবেদনত শুনানি নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে কিছু সময়ৰ পূৰ্বে। আবেদনকাৰীক প্ৰশ্ন কৰি উচ্চতম ন্যায়ালয়ে কৈছে যে আপোনালোকৰ ইমান কিয় ভয়? ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মাল্য বাগচি বিচাৰপীঠে ECIলৈ জাৰি কৰিছে এতিয়া জাননী। ভোটাৰ তালিকা পুনৰীক্ষণক লৈ কিয় ভয় কৰিছে এতিয়া নিৰ্বাচন আয়োগে? কি কাৰণে খৰধৰ লাগিছে? নিৰ্বাচন আয়োগক কেনেদৰে এতিয়া প্ৰশ্ন কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো বহুদিনৰ অন্তত ৰাজনীতিৰ পথাৰত এণ্ট্ৰি মাৰিছে এইবাৰ মৌলানা বদৰুদ্দিন আজমলে। দীৰ্ঘদিনৰ অসুস্থতাৰ পিছত সুস্থ হৈ অসমলৈ ঢাপলি মেলিছে এতিয়া বদৰুদ্দিন আজমলে। অসমৰ মাটিত ভৰি থৈ আজমলে এতিয়া পোনপটীয়াকৈ প্ৰদান কৰিছে হুংকাৰ। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কয় যে সুস্থ হৈ মই ফিল্ডলৈ উভতি আহিছোঁ। লগতে আল্লাই মোক এতিয়া অসমলৈ ঘূৰাই আনিছে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আমাৰ দলীয় সভা। নিৰ্বাচন সন্দৰ্ভত সেই সভাতেই লোৱা হ'ব ডাঙৰ সিদ্ধান্ত। বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ বদৰুদ্দিন আজমলে এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ আকাশতে টুকুৰা টুকুৰ হ'ল এখন সেনাৰ বিমান। কেমেৰাত বন্দী হৈছে আকাশৰ পৰা সৰি পৰাৰ সেই দৃশ্য। আৰু এই সন্দৰ্ভত ক'ত কেতিয়া কেনেকৈ সংঘটিত হৈছে এই ঘটনাটো চাওঁ আহক। পুনৰ জনাইছোঁ, আকাশত এইবাৰ টুকুৰা টুকুৰ হ'ল সেনাৰ বিমান। আৰু সেই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় 20জনকৈ সেনাই। টুকুৰা টুকুৰ হৈ আকাশৰ পৰা সৰি পৰিল এখন বিমান। ইতিমধ্যে কেমেৰাত বন্দী হৈছে আকাশৰ পৰা সেই বিমানখনৰ ধ্বংসাৱশেষ সৰি পৰাৰ দৃশ্য। জৰ্জিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে তুৰ্কী বায়ুসেনাৰ C-130E নামৰ বিমানখন। জানিব পৰা মতে আজাৰবাইজানৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাত পতিত হয় সেই বিমানখন। জৰ্জিয়াৰ সীমাৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰৈত ভূপতিত হ'ল বিমানখন। আৰু সেই দুৰ্ঘটনাত নিহত সেনাসকললৈ এতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত সৰব হৈ পৰিছে AIDFৰ বিধায়ক তথা ৰফিকুল ইছলাম। ৰফিকুল ইছলামে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰীৰ কথা বতৰাত আমি লাজ পাওঁ। বাৰম্বাৰ মুছলমানক তুচ্ছ তাচ্ছিল্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বেলেগৰ বাবে গাঁত খান্দি এদিন নিজেই গাঁতত পৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা।
বাংলাদেশীক ৰঙা দলিচা পাৰি দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ জৰিয়তে বাংলাদেশীক ৰক্ষণাবেক্ষণো দিছে এতিয়া মুখ্যমন্ত্ৰীয়ে কেৱল ইমানেই নহয় বাংলাদেশীক সংস্থাপন দি ৰাজনৈতিক অপৰাধ কৰিছে এতিয়া বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে এনেদৰে এতিয়া সৰব হৈ পৰিছে AIDFৰ বিধায়ক তথা ৰফিকুল ইছলাম পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্য আঘাত এইবাৰ বিজেপি দল ত্যাগ কৰিছে জিলা বিজেপিৰ সভাপতিয়ে উদালগুৰি জিলা বিজেপিৰ সভাপতি তথা সুনীল কুমাৰ বসুমতাৰীয়ে ত্যাগ কৰিছে এতিয়া বিজেপি দল ব্যক্তিগত কাৰণত দল ত্যাগ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে বসুমতাৰীয়ে কিছু সময়ৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দিলীপ শইকীয়ালৈ সুনীল কুমাৰ বসুমতাৰীয়ে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ পৰৱৰ্তী খবৰটো হৈছে দিল্লীত যোৱা দুদিনৰ আগত সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণৰ সন্দৰ্ভত আহি পৰিছে এটা ব্ৰেকিং নিউজ মুছলমান চিকিৎসকৰ দলে কিদৰে ৰচিছিল ভয়ংকৰ বিস্ফোৰণৰ ষড়যন্ত্ৰ তদন্তত পোহৰলৈ আহিছে এতিয়া ভয়ংকৰ তথ্য আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ মুছলমান চিকিৎসকৰ দলে ৰচিছিল বিস্ফোৰণৰ ষড়যন্ত্ৰ লালকিল্লা বিস্ফোৰণত মুছলমান চিকিৎসকৰ গেং জড়িত আছে ২৯০০ কেজি বিস্ফোৰক উদ্ধাৰৰ পাছতে দিল্লীত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল যোৱা দুদিনৰ আগত আৰু এই ঘটনাত এগৰাকী মহিলা চিকিৎসকো জড়িত থকাৰ অভিযোগ এতিয়া পোহৰলৈ আহিছে যোৱা অক্টোবৰ মাহতে ৰচা হৈছিল দিল্লী আক্ৰমণৰ ব্লুপ্ৰিণ্ট বিশেষ সূত্ৰৰ পৰা আমি জানিব পৰা মতে ফৰিদাবাদৰ অল ফলহ বিশ্ববিদ্যালয়ত ৰচা হৈছিল ভয়ংকৰ ষড়যন্ত্ৰ দুবছৰ ধৰি জমা কৰি আহিছিল বিস্ফোৰক সামগ্ৰী জেৰাত এই কথা ইতিমধ্যে স্বীকাৰ কৰিছে চিকিৎসক শাহিন শাহিদে আৰু এইগৰাকী শাহিন শাহিদ ভাৰতত জামাত উল মুনিনতৰ শাখাৰ দায়িত্বত আছিল কেৱল ইমানেই নহয় বহু যুৱতীক বিপথে পৰিচালিত কৰি মানৱ বোমা প্ৰস্তুতত সিদ্ধহস্ত হৈ পৰিছিল শাহিন শাহিদ কেৱল ইমানেই নহয় পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন তথা জেইছ-ই-মহম্মদৰ নিৰ্দেশতেই এই কাম কৰাৰ অভিযোগ এতিয়া উঠিছে বিস্ফোৰণৰ পূৰ্বে অল ফলহ বিশ্ববিদ্যালয়ৰ কাষতে 10 দিন ধৰি ৰখাই থোৱা হৈছিল I-20 নামৰ বাহনখন আৰু সেই ঘটনাটো সংঘটিত হোৱাৰ পূৰ্বে I-20 বাহনখনৰ চালকৰ আসনত বহি আছিল ডাক্তৰ উমৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদক লৈ এইবাৰ সৰব হৈ পৰিছে নেমছু আৰু এই সন্দৰ্ভত নেমছুৰ ফালৰ পৰা কোৱা হৈছে যে ক্ষমতা অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে ভাঙিছে 100ৰ পৰা 200 বছৰীয়া মছজিদ মুছলমানৰ ঘৰ ভাঙি দাদাগিৰি দেখুৱাইছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলোৱাটো যেন এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ হৈ পৰিছে উৎসৱ অসমত এতিয়া হিটলাৰী ৰাজ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্তই উচ্ছেদক লৈ পুৱাই এনেদৰে এতিয়া গৰজি উঠিছে সংখ্যালঘু সংগঠন নেমছুৰ ফালৰ পৰা ইয়াৰ উপৰিও কোৱা হৈছে যে জুবিন গাৰ্গৰ অনুৰাগী হ'বলৈ মুছলমানক চাৰ্টিফিকেট দিব নালাগে মুখ্যমন্ত্ৰী শৰ্মাই এগৰাকী মুখ্যমন্ত্ৰীৰ মুখেৰে এনেকুৱা বাৰ্তা কেতিয়াও শোভা নাপায় কিছু সময়ৰ পূৰ্বে এনেদৰে মন্তব্য কৰিছে এতিয়া নেমছুৱে নিউজ ডেস্ক ৰিপোৰ্ট ZD নিউজ